ওম শান্তি 6 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ এইটোৱেই চিন্তা থাকিব লাগে যে আমি কেনেকৈ সকলোকে সুখধামৰ ৰাস্তা দেখুৱাওঁ। সকলোৱে গম পাওক যে এয়াই পুৰুষোত্তম হোৱাৰ সংগম যুগ। প্ৰশ্ন: তোমালোক সন্তানসকলে পৰস্পৰ ইজনে সিজনক কি অভিনন্দন জনোৱা? মনুষ্যই অভিনন্দন কেতিয়া জনায়? উত্তৰ: মনুষ্যই অভিনন্দন তেতিয়া জনায় যেতিয়া কোনোবা জন্ম হয়, বিজয় হয় বা বিবাহপাশত আবদ্ধ হয়, নতুবা কোনো বিশেষ দিন আহে। কিন্তু সেয়া কোনো সঁচা অভিনন্দন নহয়। তোমালোক সন্তানসকলে ইজনে সিজনক পিতাৰ হৈ যোৱাৰ বাবে অভিনন্দন জনোৱা। তোমালোকে কোৱা যে আমি কিমান সৌভাগ্যশালী যে সকলো দুখৰ পৰা মুক্ত হৈ সুখধামলৈ যাওঁ। তোমালোক অন্তৰেৰে আনন্দিত হোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যেনেকৈ পিতাৰ খেয়াল আহিল যে মই গৈ সন্তানসকলক দুখৰ পৰা মুক্ত কৰোঁ, সুখী কৰি তোলোঁ, তেনেকৈ পিতাৰ সহায়কাৰী হ'ব লাগে। ঘৰে ঘৰে বাৰ্তা দিয়াৰ উপায় উলিয়াব লাগে। 2. সকলোৰে অভিনন্দন পাবলৈ বিজয়মালাৰ মণি হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পূজ্য হ'ব লাগে। বৰদান: কৰণহাৰ আৰু কৰাবনহাৰৰ স্মৃতিৰে লাইটৰ মুকুটধাৰী হোৱা। বিস্তাৰ: মই নিমিত্ত কৰ্মযোগী কৰণহাৰ হওঁ। কৰাবনহাৰ হৈছে পিতা। যদি এইটো স্মৃতি স্বত থাকে, তেতিয়া সদায় লাইটৰ মুকুটধাৰী বা নিশ্চিন্ত বাচ্চা হৈ যায়। মাথো পিতা আৰু মই, তৃতীয় কোনো নাই। এইটো অনুভূতিয়ে সহজে নিশ্চিন্ত বাচ্চা কৰি তোলে। যিসকল এনেকুৱা বাচ্চা হয়, তেওঁলোকে মায়াজিত, কৰ্মেন্দ্ৰিয়জিত আৰু প্ৰকৃতিজিত হৈ যায়। কিন্তু যদি কোনোবাই ভুলতেও কোনো ব্যৰ্থ ভাৱৰ বোজা নিজৰ ওপৰত লৈ লয়, তেতিয়া মুকুটৰ সলনি চিন্তাৰ অনেক টাকুৰি শিৰত আহি যায়। শ্লোগান: সকলো বন্ধনৰ পৰা মুক্ত হ'বলৈ দৈহিক সম্বন্ধৰ পৰা নষ্টমোহা হোৱা। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। যোগত যেতিয়া সকলো সংকল্প শান্ত হৈ যায়, এটাই সংকল্প থাকে, পিতা আৰু মই। ইয়াকেই শক্তিশালী যোগ বুলি কোৱা হয়। পিতাৰ সৈতে মিলনৰ অনুভূতিৰ বাহিৰে বাকী সকলো সংকল্প সমাহিত হৈ গ'লে তেতিয়া জ্বালাৰূপৰ স্মৃতি বুলি কোৱা হ'ব, যাৰ দ্বাৰা পৰিৱৰ্তন হয়। ওম শান্তি।